নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা এখন বিশেষ আঁচনিলৈ আপোনালোকক কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অনুষ্ঠিত সংবাদ মেলত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি অৰুণোদয় 3.0 আঁচনিখন ছেপ্টেম্বৰ মাহৰ পৰা ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই আঁচনিখনে অসমৰ প্ৰায় 40 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰিব। ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহক অৰুণোদয় 3.0 আঁচনি 1250 টকা প্ৰদানৰ তাৰিখ ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে। অসম চৰকাৰে অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ ধন। অহা 17 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন। অসম চৰকাৰে ঘোষণা কৰা অনুযায়ী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনাখনেই অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদান কৰিব। যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহক অহা 17 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনি 1250 টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল উদাসীন ভকতসকললৈ। উদাসীন ভকতসকললৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে সত্ৰ পৰম্পৰা ধ্বজাবাহীসকললৈ সন্মান, উদাসীন ভকতসকললৈ মাহিলী আৰ্থিক সহায়। তেওঁলোকে জীৱিকাৰ সমৰ্থনৰ বাবে 1500 টকা প্ৰতিমাহে লাভ কৰিব। তো ইয়াতে কোৱা অনুযায়ী যিসমূহ উদাসীন ভকত আছে, যিসমূহ সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি আছে, সেইসমূহ উদাসীন ভকতসকললৈ অসম চৰকাৰে প্ৰতিমাহে 1500 টকা প্ৰদান কৰিব। তো এইখন আঁচনি নতুনকৈ অসম চৰকাৰে ঘোষণা কৰিছে। তো আজি ইমানেই, ধন্যবাদ।